খালি ওলাই দিলে হলে পারে বাকি বাগিচা পৰিচালকক আটক কৰিছে আৰু কি ঘটনাটো কি হৈছিল আচলতে কি গম পাইছে? প্ৰথম কথাটো হ'ল চাওক আপোনালোকে অসমৰ বিভিন্ন চাহ বাগিচাত আমাৰ চাহ শ্ৰমিকসকলে কাম কৰে তেওঁলোকৰ জীৱনৰ সৰ্বোচ্চ এই বাগিচাখনতে তেওঁলোকে প্ৰদান কৰি দিয়ে আৰু তাৰ বিনিময়ত আমাৰ শ্ৰমিকসকলে কি পায় তাৰ বিনিময়ত আমাৰ শ্ৰমিকসকলে সেই মেনেজমেণ্টৰ শোষণ দমন এইখিনি আমাৰ শ্ৰমিকসকলে লাভ কৰে আমাৰ শ্ৰমিকসকলে প্ৰকৃত ন্যায় কেতিয়াও নাপায় আজি জিঞ্জিয়া চাহ বাগিচাত অদূৰ ঘটনা এটা ঘটি গ'ল যোৱাকালি যে জিতেন তাঁতী নামৰ এজন শ্ৰমিকক তেওঁ মাত্ৰ এটা সৰু ভুল কৰাৰ অপৰাধত দুজন বাগিচাৰ এক্সিকিউটিভে তেওঁক গুৰুতৰভাৱে প্ৰহাৰ কৰে আৰু তাৰ প্ৰতিবাদ ফলস্বৰূপে আজি জিঞ্জিয়া চাহ বাগিচাত সমূহ ৰাইজে আজি একত্ৰিত হৈ আজি বাগিচা আজি কাৰ্যালয় ঘেৰাও কৰে আৰু তেওঁলোকৰ এটাই দাবী আছিলে যে এই মেনেজাৰজনক অতি শীঘ্ৰে এৰেষ্ট কৰি তেওঁলোকক জেল হাজতত প্ৰেৰণ কৰিব লাগে আৰু আমাৰ শ্ৰমিকক ন্যায় প্ৰদান কৰিব লাগে সেই পৰিস্থিতিতে আজি আমি অসম শ্ৰেণী ছাত্ৰ সন্থা আহি উপস্থিত হৈছিলোঁ আৰু ৰাইজক আমি বুজাইছিলোঁ বুজোৱাৰ পিছত আজি এই তিনিজন যি কালপিত আছিলে তেওঁলোকক এৰেষ্ট কৰি পুলিচে লৈ গৈছে আৰু আমাৰ এটাই দাবী আছে যে শ্ৰমিকৰ ওপৰত কোনো ধৰণৰ দমন নীতি নচলিব আৰু ডিচি মহোদয়ে অতি শীঘ্ৰে যাতে বাগিচাখনৰ কাম কাজ যাতে সুচাৰুৰূপে পৰিচালিত হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ঘটনাটো ইতিমধ্যে আপোনালোকে জ্ঞাত তথাপি মই কৈছোঁ যে জিতেন তাঁতী নামৰ যিজন শ্ৰমিক তেওঁ কিবা খৰি কাটিবলৈ বাগিচাৰ মানে ভিতৰতে খৰি কাটিব বা খৰি আনিবলৈ গৈছিলে সেই সময়ত মেনেজাৰে তেওঁক সেই বাগিচাৰ সেই স্পটতে সেই ঠাইতে তেওঁৰ ওপৰত মানে যিটো শাস্তি তেওঁ মাৰধৰ কৰা যিটো মানে এটা বেয়া পৰিৱেশ সৃষ্টি কৰিছিলে সেইটো কিন্তু সঁচাকৈ দুৰ্ভাগ্যজনক মানে বেয়া কথা বহুত দুখৰ কথা সেইটো কেতিয়াও হ'ব নালাগে পৰিচালকে সদায় শ্ৰমিকৰ ভৱিষ্যতটো আৰু বৰ্তমান সুৰক্ষিত কৰি তেওঁক আইনগতভাৱে ব্যৱস্থা লোৱা উচিত আজি আমি কেলে আমি বাগিচাখনত নিজৰ কৰ্মদান কৰি আছো নিজে আমি কাম কৰি আছো আমাৰ নিজস্ব এটা আমাৰ যি কৰ্মজীৱনৰ এটা আমাৰ আদৰ্শ আছে সেই অনুপাতে আমাৰ বাগিচাৰ পৰিচালক হওক বা কৰ্তৃপক্ষ হওক ব্যৱস্থা লওক কিন্তু শ্ৰমিকজনক মানে বেআইনীভাৱে মাৰপিট কৰিছে সেয়া কিন্তু সঁচাকৈ বহুত মানে গৰিহণাযোগ্য কথা আৰু এইটো আটচাই অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি কিন্তু এইটো তীব্ৰভাৱে গৰিহণা জনাইছোঁ এয়া কিন্তু বহুত বেয়া কথা আৰু পৰৱৰ্তী সময়ত যাতে আমাৰ এই বাগিচাখনত জিঞ্জিয়া চাহ বাগিচাত যাতে সুচাৰুৰূপে খুব শান্তিপূৰ্ণভাৱে যে বাগিচাখন যাতে পৰিচালিত হওক চাহ শ্ৰমিকৰ ভৱিষ্যত সুৰক্ষিত হওক সেই প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন বিভাগে যাতে বাগিচাখনৰ যাতে কঠোৰ নিৰ্দেশ প্ৰদান কৰক বা এটা আলোচনা দি পেলাই বাগিচাখনক যাতে এটা নিৰ্দেশ দিয়ক যাতে বাগিচাৰ শ্ৰমিক আৰু বাগিচাৰ ৰাইজ লগতে বাগিচাখন যাতে সুৰক্ষিত থাকক মৰাটোতো মাৰিছে বাৰু এতিয়া মাৰিলেইতো নহ'ব না খৰিও দিব লাগে আমাক খৰি দিলেতো আমি খৰি আনিব নাযাওঁ আগত বছৰত ইমানবাৰ খৰি দি আছিলে এতিয়া খৰিয়ে নিদিয়ে এপ্লিকেশ্যন দিলেও খৰি নিদিয়ে ইয়াত ভৰ্তি হৈ আছে এপ্লিকেশ্যন কেইটা কিন্তু খৰি নিদিয়ে বাগানৰ মানুহকেইটা কাম কৰিব নে খৰি আনিব যাব জংঘলত এতিয়া আপোনালোক কি বিচাৰিছে আমি বিচাৰিছো আমাৰ সঠিক বিচাৰ লাগে মেনেজমেণ্ট এতিয়া কি বিচাৰ লয় পাব্লিক আহিলেতো ইয়াত চবে পিটিবলৈ আহিছে কি কম মানে লেবাৰ এজনক খৰি আনোতে আগত খৰি আমাক দি আছিলে 1 কিলো কৰি বছৰত 3বাৰ খৰি দি আছিলে এতিয়া দি আছে বছৰত এবাৰ প্ৰতিটা মানুহৰ খৰি নথকাৰ কাৰণে খৰি বাগানত আনিব গৈছিলে এই সময়ত মেনেজমেণ্ট কিটা 3জন মিলি লেবাৰ এটাক মাৰিছে মাৰাৰ পিছত যেতিয়া পাব্লিক আহি মেনেজমেণ্টৰ লগত কথা পাতিম বুলি কৈ আছিলে তেতিয়া বাগানৰ ছেক্ৰেটাৰী ৰাজেশ নামটাৰ কিবা বিচাৰ লোৱা নাই কাৰণে তাকো পাব্লিকে হাত উঠাইছে আৰু মেনেজমেণ্টৰ কথা পাতিম বুলি ভাবি আহিছিলে কিন্তু মেনেজমেণ্ট ফেক্টৰীৰ ভিতৰত লুকাই আছে কোন মেনেজাৰ কি নাম দুৰ্লভ শইকীয়া পৱন শৰ্মা কেইজনক মাৰপিট কৰিছে এজনক মাৰপিট কৰিছে 3টা মেনেজাৰ